দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই। প্ৰথমবাৰৰ বাবে লগ পাওঁতেই তেওঁলোকে যিটো আমাক আপ্যায়ন কৰিছে, যেনেকৈ কৰিছে যেন আমি বহু দিনৰ চিনাকি। নমস্কাৰ, মই নয়ন লিগাং আৰু সকলোকে ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আজি মোৰ লগত আকৌ আছে প্ৰণৱ দা। আমি আছোঁহি বন্ধুবৰ শ্যামন্ত পায়েঙৰ ঘৰত আৰু সকলোকে ৰঙালী বিহুৰ ওলগ আমাৰ প্ৰণৱ দাই কেনেদৰে জনাব বিচাৰিছে? আমি সকলোৱে আশা কৰিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক সকলো ফালৰ পৰা অসমীয়া জাতিৰ, অসমীয়া জনগোষ্ঠীবিলাকৰ মংগল হওক, সকলোৰে ভাষা সংস্কৃতি সুৰক্ষিত হৈ থাকক। আৰু এইটোৱে কামনা কৰিছোঁ যে এটা সুন্দৰ জাতি হিচাপে যাতে আমি সকলোৱে জীয়াই থাকিব বিচাৰোঁ বিহুৰ জৰিয়তে। আজি আপোনাৰ লগত আপোনাৰ গোটেই টীম আহিছে, টীম পাগলা দিয়া আহিছে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাজ আহিছে, আপোনাৰ নলবাৰী যুৱ সমাজ আহিছে, ড্ৰিম ৱেব ষ্টুডিঅ' আহিছে আৰু দিয়া হাৰ্ট আহিছে আৰু চিফুং দ্য আৰ্টিষ্ট গোষ্ঠীৰ পৰা আহিছে, সকলো আহিছে। কোন কোন আহিছে আপুনি অলপ তেওঁলোকক চিনাকি কৰি দিয়ক। আমাৰ লগত আহিছে আমাৰ সত্যেন শৰ্মা, টীম পাগলা দিয়া, দীপজ্যোতি লহকৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাজ, উৎপল চৌধুৰী, লক্ষ্মণ শৰ্মা, উৎপল হালৈ, ভৱেশ কলিতা, ঋষিকেশ ৰায় আৰু আমাৰ ডিব্ৰুগড়ৰ আছে বন্ধু এজন আছে আমাৰ ডিব্ৰুগড়ৰ ক্ষেত্ৰধৰ সংগ্ৰাম। আৰু এইফালে আমাৰ মেইন মানুহজন আছে শ্যামন্ত পায়েং। মই মেইন মানুহ দেই। শ্যামন্ত পায়েং এই গৃহস্থ আৰু ছোৱালীজনী আছে শ্যামন্ত পায়েঙৰ, শ্যামন্ত পায়েঙৰ গৃহিণী। আৰু প্ৰত্যেকবাৰে কেমেৰাৰ পাছত আছে ত্ৰিপুৰাজ দলে। প্ৰত্যেকবাৰে মোক মোৰ বন্ধুবৰ্গই অনুৰোধ জনায় যে প্ৰণৱ দাৰ কবিতা যিমান পঢ়িলেও, যিমান শুনি থাকিলেও হেঁপাহ নপলায়, যে এইবাৰ যেতিয়াই লগ পোৱা যায় তেতিয়াই দুটা কবিতা মোলৈ অনুৰোধ কৰিছিল। এটা সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ আৰু এটা আছিলে ছুইচাইড নোটছ। আপুনি প্ৰথমতে কোনটো কবিতা? আমাৰ ছুইচাইড নোটটো মনত নাই মোৰ, উলিয়াব লাগিব। ঠিক আছে, সাগৰিকা বৰদলৈ আপুনি শুনাব লাগিব। সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ। আমাৰ লগত পাপু বৰা আছে, নামটো ক'ব পাৰোঁ? পাপু বৰা আছে, তেখেতক দেখুৱাম। সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ, তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো। তোমাৰ বাবে মোৰ শব্দৰ দুহাতত গজি উঠে সমনীয়া। পাণ বজাৰলৈ নাযাবা সন্ধিয়া, সান্ধ্য আইনেৰে মাতাল দীঘলী পুখুৰী পাৰ অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ। কিমান অশান্ত বতাহ নিশান্তৰ কামনা। সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই। তোমাৰ অভিমানৰ পুখুৰী সিঁচি লৈ আহিম দৰিকণা মোৰ একুৱাৰিয়ামত নাচিবহি। মই দৰিকণা ধৰিবলৈ বৰশী নাবাওঁ, তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধোবা হওঁ। তুমি কি ভাল পোৱা গৰমত, চিত্ৰা, মিৰিণ্ডা নে পেপচি, থামছ আপ? আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ। ঘোলা পানীত কলেৰা খাই যৌৱন প্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ। তুমি কি ভাল পোৱা, মেডোনা নে মাইকেল জেকচন? মোক বধিৰ কৰি পেলোৱা সাগৰিকা, সেই চিঞৰ বুভুক্ষু মানুহৰ মই সহিব নোৱাৰোঁ। আশীৰ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা বেত্ৰাঘাতৰ সংজ্ঞা। আইসকলক সোধা তেওঁলোকক কিমানবাৰ উলংগ কৰা হৈছিল অন্ধকাৰত। চোলাৰ জেপত যেতিয়া লৈ ফুৰো হৃদয় ৰঙৰ এটি খাম, বন্ধুসকলে জোকাই কিয় লৈ ফুৰা ৰেচনৰ কাৰ্ড। তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্ত আৰু প্ৰেমৰ ঠিকনা। সাগৰিকা, তুমি চিচিফাছৰ সাধু শুনিছানে, স্পাৰ্টাকাছৰ? কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটোলৈ উভতে শিক্ষক বাইৰন, টিবিত মৰে খেতিয়ক কিটছ, উতনোৱা চেলি নিৰুদ্দিষ্ট হয়। মহানগৰত মৌন বুদ্ধ, মৃত ঈশ্বৰ, কুচবিদ্ধ যীশু। তুমি হিকমতক কেতিয়াবা হাত দুখন খুজিছানে, লোৰকাক, নেৰুদাক? খাবা, খোৱা মোৰ হৃদয় ৰুচিয়াৰ ভটকা, খাই জানোচা হাঁহে খিলখিলাই তোমাৰ হৃদয়ৰ এপাহ খৰিকা যায়। মই ধূমপান কৰোঁ মোৰ নিচা, তুমি এটা গানৰ চিগাৰেট। লগ পালে মোৰ দেউতাক সুধিবা, তেওঁৰ নিচা পথাৰৰ সেউজীয়া অৰণ্যৰ দুখ শোষণৰ ভৰত তেওঁ এজন কুজা মানুহ। দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই। এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত জবা ছিঙি, জালুকবাৰী নাইবা গৃহিণী। দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান, নতুন দিনৰ আংচাং চুকি দি যাবা মাথো মোৰ কলমত তেজৰ চিয়াহী, বাৰুদৰ আখৰ লিখিম। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো। ধন্যবাদ। কবিতাটি গোটেই ৰাতি শুনি থাকিলেও যেন হেঁপাহ নপলায়, পুনৰবাৰ শুনিয়ে থাকিম এনেকুৱা লাগি থাকে। আপুনি কৈছে আপুনি দৰিকণা ধৰিবলৈ বৰশী নাবায়, কিন্তু আপুনি দৰিকণা চপালে কেনেকৈ সেই কথা আপুনি এদিন কৈছিলে। আজি আমাক আকৌ পুনৰবাৰ কওক, আপুনিতো দৰিকণা চপালে। দৰিকণা মানে কি আৰু প্ৰেমৰ কথা নহয়, এইটো যে বৃথা চেষ্টা কৰি লাভ নাই। কিছুমান
তেনেকৈ দৰিকণা বৰশীত নুঠে, তাক ধৰাৰ কৌশলটো বেলেগ এটা সামাজিক প্ৰেক্ষাপটৰ সেইটো সামাজিক প্ৰেক্ষাপটটো আছে, কিন্তু আমি গৈছোঁ আপোনাৰ যিটো সাংসাৰিক জীৱনৰ কথালৈ গৈছোঁ। বিয়া পাতে মানুহে সকলোৱে, তুমি যেনেকৈ পাতিলা সকলোৱে পাতিছোঁ প্ৰায়খিনিয়ে, উৎপল চৌধুৰীক বাল্টি পেলাই। আপুনি দৰিকণা ধৰিবলৈ জাল পাতোতে আপুনি নিজে ধৰা খালে নেকি? তেনেকুৱা নহয়, বিয়াটোতো তেনেকৈ হয় মানুহৰ ন, মন মিলিলে বিয়া হয়, সামাজিকভাৱে মিলিলে হয়, তেনেকৈ হ'ল আৰু। ঠিক আছে, ধন্যবাদ। আৰু আমাৰ যিসকলে তেখেতক সংগ দিছে আৰু মাজুলীৰ আমাৰ শিল্পী, সাহিত্যিক বা বিভিন্ন ক্ষেত্ৰত জড়িত হৈ থকা ব্যক্তিসকলক আজি বিশেষভাৱে সম্বৰ্ধনা জনাইছে। ইয়াৰ বাবে আমি মাজুলীবাসী হিচাপে অতিশয় আপোনাৰ ওচৰত আমি চিৰঋণী হৈ থাকিম। আৰু যিসকলে সহযোগ কৰিছে তেওঁলোকৰ ওচৰতো আমি চিৰকৃতজ্ঞ। আৰু আপোনালোকৰ এনে মহান কৰ্মই আপোনালোকক যাতে ভৱিষ্যতে আৰু ভাল এনেকুৱা মহান কৰ্ম কৰি যাবলৈ শক্তি দিয়ক, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। পুনৰ এবাৰ আমি সত্যেন্দ্ৰ শৰ্মা ছাৰৰ পৰা আপুনি কি ক'ব বিচাৰে আজিৰ এই অনুষ্ঠানটোৰ বিষয়ে? ধন্যবাদ জনাইছোঁ। প্ৰথমবাৰৰ বাবে মাজুলী, আৰু যিটো ভাবি আহিছিলোঁ, যিটো শুনি আহিছিলোঁ তাতকৈ বহুত বেলেগ। বিশেষকৈ মানুহৰ যিটো আন্তৰিকতা, যিখিনি মানুহ লগ পাইছোঁ, যিটো আন্তৰিকতা, সেইটো মই ডিনাই কৰিব নোৱাৰোঁ কেতিয়াও। মোৰ এইটো আমৃত্যু মোৰ এইটো মনত থাকি যাব। মানুহবিলাকৰ নাম শুনিছিলোঁ প্ৰণৱৰ মুখত, নাম শুনি এনেকুৱা লাগি আছিল তেওঁলোক যেন আমাৰ অতিকে চিনাকি। আৰু আজি আহি যে লগ পালোঁ, প্ৰথমবাৰৰ বাবে লগ পাওঁতেই তেওঁলোকে যিটো আমাক আপ্যায়ন কৰিছে, যেনেকৈ কৰিছে যেন আমি বহুদিনৰ চিনাকি, এনেকুৱা লাগি গ'ল। গতিকে সেইটোৱে মই কৈছোঁ, আজি প্ৰথম লগ পাইছোঁ কিন্তু এনেকুৱা লাগিছে আমি বহুদিনৰ চিনাকি। সেইটো মোৰ কাৰণে কিমান ভাল লগা কথা। সেইবিলাক ধৰক এতিয়া আমি কিছুমান বস্তু ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি, কিন্তু তাকেই ক'লোঁ, আপোনালোকৰ আটাইৰে দিনবিলাক ভাল হওক, মাজুলী আকৌ উন্নত হওক, আমি আকৌ আহিম, পিছলৈ আকৌ আহিম, এনেকুৱা মানুহবিলাকৰ লগত আমি আকৌ জড়িত হ'বলৈ চেষ্টা কৰিম। আমাক ভগৱানে শক্তি দিয়ক, আপোনালোক কুশলে থাকক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। মাজুলীলৈ আগতে অহা হৈছেনে? নাই, প্ৰথমবাৰৰ কাৰণে আহিছোঁ। যথেষ্ট ভাল লাগিছে ইয়াত আহি, আৰু মানে মানুহখিনিৰ মৰম চেনেহ যিখিনি পাইছোঁ সেইখিনি আমি সঁচাই আপ্লুত হৈছোঁ। আপুনি কি ক'ব? মাজুলীলৈ দ্বিতীয়বাৰ আহিছোঁ। দ্বিতীয়বাৰ আহিছে। প্ৰথমবাৰ আমি লা মেজদি আনন্দত আছিলোঁ, তাত তেনেকৈ মানুহক লগ পোৱা নাছিলোঁ। এইবাৰ আহি মানে মানুহৰ ঘৰে ঘৰে সোমাইছোঁ আৰু তো বহুত ভাল লাগিছে। ভাল লাগিছে। আপোনাৰ? নমস্কাৰ, মাজুলীত আহি বৰ ভাল লাগিলে। এইটো মোৰ দ্বিতীয়বাৰ, আৰু মোৰ ফালৰ পৰা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। এয়া পাপুদা আছে। আমিতো মাজুলীৰ মানুহে, আমি মাজুলীৰ মানুহবিলাকক আজি একো ক'বলৈ নিদিওঁ, মাজুলীৰ বিষয়ে সুধিম। সেইকাৰণে উৎপল হালৈ কেইবাৰ অহা হ'ল? দুবাৰ আহিলোঁ। দুবাৰ আহিছে। কেনেকুৱা অনুভৱ আপোনাৰ মাজুলীৰ বিষয়ে? আমি মাজুলীৰ মানুহখিনি আপোনাৰ লগত আছোঁ, সেইকাৰণে মাজুলীক ভাল বুলি আপুনি ক'ব নালাগে, আপোনাৰ অন্তৰৰ পৰা আপুনি যেনেকুৱা পাইছে। জাষ্ট এটাই কথা ক'ম, মাজুলীৰ মানুহখিনি খুব সৰল মৰমীয়াল। ধন্যবাদ। প্ৰথমবাৰ আহিছে? নাই, মই দ্বিতীয়বাৰৰ কাৰণে আহিছোঁ। মই সৰুতে এবাৰ আহিছিলোঁ মা দেউতাৰ লগত, কিন্তু দ্বিতীয়বাৰৰ কাৰণে আহিছোঁ। ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। মই এইবাৰে প্ৰথম আহিলোঁ, ভাল লাগিল। মই এটা কথাই ক'ম, মাজুলীৰ মানুহখিনি সদায় এনেকৈ থাকক, মানে একবিংশ শতিকা নহয়, তাৰ এটা শতিকা পিছতো এনেকৈ থাকক। কাৰণ আমাৰ গ্ল'বেলাইজেশ্যনৰ কাৰণে বহুত বস্তুবিলাক বেয়া হৈ আছে। আমি নিজৰটো এৰি আনৰটো আঁকোৱালি ল'বলৈ গৈছোঁ, কিন্তু ইয়াৰ মানুহখিনি এনেকৈ থাকক। পৃথিৱীৰ হয়তো শেষৰ শান্তিৰ ঠাইখিনি এইখিনিয়ে হওক। মাজুলীৰ বিষয়ে আপোনালোকে ইমান ধুনীয়াকৈ ক'লে, আৰু মাজুলীক ইমান ভাল পাইছে। আজীৱন মাজুলীক ভাল পাই থাকক, আৰু আমাকো যাতে আপোনালোকে আশীৰ্বাদ কৰক। আমিও মাজুলীলৈ অহা প্ৰত্যেকজন অতিথিক খুব সুন্দৰকৈ, খুব ধুনীয়াকৈ আপ্যায়ন কৰিব পাৰোঁ, আৰু যাতে মাজুলীলৈ আহিলে কাকো আমি যাতে বিমুখ কৰি পঠিয়াব লগা নহয়। তাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মোৰ লগত যিসকল আছে, ত্ৰিপুৰাজক ধন্যবাদ জনাইছোঁ, ত্ৰিপুৰাজ নোহালে কেমেৰাত। সকলোকে ধন্যবাদ।